গত বিধানসভা নিৰ্বাচনলৈ আৰু মাজত 10টা দিন বাকী আৰু এই মুহূৰ্তত কিন্তু সমগ্ৰ ৰাজ্য এই মুহূৰ্তত নিৰ্বাচনী পৰিৱেশ ইতিমধ্যে হৈছে প্ৰতিটো সমষ্টি গলিয়ে গলিয়ে এই মুহূৰ্তত যিসকল প্ৰাৰ্থিত প্ৰত্যাশী যিসকল প্ৰাৰ্থীসকলে ইতিমধ্যে নিজৰ কুচকাৱাজ আৰম্ভ কৰা দেখা গৈছে আৰু বিশেষকৈ যিখন 99 নং টিয়ক বিধানসভা সমষ্টি 99 নং টিয়ক বিধানসভা সমষ্টিৰ এই মুহূৰ্তত গৰম বতাহ বলিছে কংগ্ৰেছ দলে ইতিমধ্যে পল্লৱী শইকীয়া গগৈ প্ৰাৰ্থিত হিচাপে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ পাছতেই যে বিজেপি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ যি বিকাশ শইকীয়াক ইতিমধ্যে প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ লগে লগে কিন্তু সমষ্টিটো দেখা গৈছিল যে এজিপি বিজেপি যিসকল কৰ্মীসকলৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত এখন নিৰ্বাচনী সভাত উপস্থিত আছো আৰু এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশ দেখাইছো এইটো যোৰহাটৰ সবাই বন্ধা অঞ্চলৰ এটা পৰিৱেশ আৰু টিয়ক যিটো 99 নং যি টিয়ক বিধানসভা সমষ্টি এটা নতুনকৈ গঠিত হোৱা এটা সমষ্টি যি সমষ্টিটোত ইতিমধ্যে দেখা গৈছে যে এটা বৃহৎ সমষ্টি প্ৰায় 27খনকৈ পঞ্চায়ত আৰু এখনকৈ পৌৰসভাৰ সন্নিৱিষ্ট এটা সৰ্ববৃহৎ এটা সমষ্টি ইতিমধ্যে আমি পৰিৱেশ দেখাই আছো যে এইটো যোৰহাটৰ সবাই বন্ধা অঞ্চলৰ এটা পৰিৱেশ আৰু এই মুহূৰ্তত এই স্থানত এনেধৰণে আচলতে আমি যিগৰাকী আমাৰ শাসকীয় দলৰ যিগৰাকী প্ৰাৰ্থী বিকাশ শইকীয়াক আমি এই মুহূৰ্তত আমি পাইছো কিছু কথা কেনেকুৱা ধৰণৰ পৰিৱেশ কেনেকুৱা এই মুহূৰ্তত কেনেকুৱা পাইছে আপোনালোকে দেখিছে ইমানে সুন্দৰ পৰিৱেশ ৰাইজৰ মৰম স্নেহ আশীৰ্বাদ সকলোখিনি আমাক উপচাই পেলাইছে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দুয়োটা দলৰ কৰ্মকৰ্তাসকলক আৰু বিশেষকৈ মই প্ৰাৰ্থী হিচাপে যথেষ্ট উৎসাহিত ভাল লাগিছে আৰু আমাৰ দুয়োটা দলৰ কৰ্মকৰ্তাসকলেও যথেষ্ট উৎসাহেৰে নিজৰ যি ৰাজনৈতিক কৰ্মসূচী নিৰ্বাচনটোক লৈ যিখিনি কাম কৰিব লাগে গোটেইখিনি কাম কৰি আছে নিৰ্বাচন কেন্দ্ৰিক কামসমূহ গতিকে এই কথা বতৰাবিলাকৰ পৰা এটা কথা প্ৰতীয়মান হৈছে যে আমি আশা কৰাতকৈ এটা ভাল ফলাফল হ'ব টিয়ক বিধানসভা সমষ্টিটো আমি নিশ্চিতভাৱে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মিত্ৰজোঁটৰ এখন আসন হিচাপে আমি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে উপহাৰ দিব পাৰিম এটা ভাল লগা ছবি কিন্তু আপোনাৰ সমষ্টিটো দেখিছো যিসকল নতুন ভোটাৰ বিশেষকৈ নতুন প্ৰজন্ম যিসকল ভোটাৰসকল আপোনাক যথেষ্ট আকৃষ্ট হোৱা দেখা যায় সামাজিক মাধ্যমতো আপোনাক যথেষ্ট সক্ৰিয় দেখা গৈছে কি ক'ব নতুন ভোটাৰসকলক কেনেধৰণে আপুনি নতুন যিসকল ভোটাৰ যুৱ প্ৰজন্মই আচলতে এখন নিকা আৰু স্বচ্ছ মানে চৰকাৰ বিচাৰে যোৱা সময়বিলাকত যদি আপুনি চায় যে আমাৰ চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন যিখন চৰকাৰ আপুনি যদি বিশেষভাৱে লক্ষ্য ৰাখে নিযুক্তিৰ ক্ষেত্ৰত অতি স্বচ্ছ আৰু নিকাভাৱে মেধাৰ ভিত্তিত নিযুক্তি দিছে আৰু বিশেষভাৱে আৰু এটা কথা যদি আপুনি লক্ষ্য ৰাখে যে আমাৰ নতুন চামটোক তেওঁলোক অধ্যয়নৰত অৱস্থাত আছে তেওঁলোকক পঢ়া শুনাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যি এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকে যাতে পঢ়া শুনাৰ ক্ষেত্ৰত কোনোদিন অসুবিধাত নপৰে বিশেষকৈ আৰ্থিকভাৱে পিছপৰা পৰিয়ালসমূহে বিশেষভাৱে সকাহ লাভ কৰিছে আৰু বহুত পৰিয়ালত আমি যোৱা সময়বিলাকত দেখিছোঁ অৰ্থৰ অভাৱত আমাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে আধাতে শিক্ষা এৰি দিব লগা হয় কিন্তু আজিৰ তাৰিখত সেই পৰিৱেশ নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিক্ষা খণ্ডটোত অধিক গুৰুত্ব আৰোপ কৰিছে যাতে আমাৰ প্ৰত্যেকটো শ্ৰেণীৰ জনসাধাৰণৰ ল'ৰা ছোৱালীয়ে যাতে সুন্দৰভাৱে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আগবাঢ়ি গৈ যায় গতিকে শিক্ষা আৰু নিযুক্তি ইটোৰ লগত সিটো ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে গতিকে এই গোটেই কথা বতৰাবিলাকে মই চাইছোঁ মই যোৱাকেইদিন গোটেই সময়বিলাক নিৰ্বাচনৰ সময়বিলাক চাইছোঁ তাৰ আগতো চাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা নৱপ্ৰজন্মই এই কথা বতৰাবিলাকত উৎসাহিত হৈ পুনৰবাৰ যাতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত দিছপুৰত এখন মিত্ৰজোঁটৰ চৰকাৰ হয় আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাতে পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হয় এই কথাটো তেওঁলোকে মনে প্ৰাণে কামনা কৰিছে সংখ্যা উলিয়াব পাৰিছে নে কিমান ভোটৰ আগবাঢ়িব সংখ্যাটো কোৱাটো ভুল হ'ব এইটো কৈ দিলে আচলতে অহংকাৰ কৰা নিচিনা হ'ব গতিকে আমি নিশ্চিত যে এটা বৃহৎ ভোটৰ ব্যৱধানত আমি জয়ী হ'ম ধন্যবাদ জনাইছোঁ নিশ্চিতভাৱে আচলতে এয়া হৈছে বিকাশ শইকীয়াৰ যথেষ্ট আত্মবিশ্বাসী দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ মূল মন্ত্ৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ যি বিগত সময়ছোৱাত যি উন্নয়ন কাম কাজ সেই কাম কাজে আচলতে তেখেতৰ মূলধন আৰু সেই মূলধনক লৈ আচলতে আজিৰ তাৰিখত টিয়ক বিধানসভা সমষ্টিটোত কিন্তু বিকাশ শইকীয়াই যে বিজয় যে ধ্বজা উৰুৱাব সেই কথা কিন্তু এই মুহূৰ্তত তেখেতৰ সন্মুখে নিশ্চিতভাৱে প্ৰতীয়মান হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত